আজি যেহেতু বহাগ মাহৰ 1 তাৰিখৰ দিনাখন আমাৰ ঘৰত কিছু নীতি নিয়ম সৰুৰে পৰা চলি আহিছে যেনে ধৰক ঘৰৰ মুৰব্বীসকলক তামোল দিয়া সকলোখিনি অৱশ্যে কেমেৰাত আবদ্ধ কৰা নহল যে কি নহওক যেহেতু মা দেউতা ঘৰ ওচৰতে সেইবাবে একেটা ৰাস্তাই যাব পাৰি ভন্টি ঘৰত আগতে অৱশ্যে আপোনালোকক দেখুৱাইছো যে কি নহওক আজিও এপাক ঘপককে সোমাই যাওঁ তাই আকৌ কৈছে কি মই ভাত পানী ৰেডি কৰি থৈছো আছোনা পটককে আমাৰ ঘৰতে ভাত খাই যাবি তাই ফোনত কোৱা মতে আহিলো দেখিছো ভাত বাঢ়িবলৈ ৰেডি কৰিছে লগে লগে মই বাড়ি পাছফালে গলো যেহেতু আমাৰ এনেকুৱা ডাঙৰ বাড়ি নাই লোকৰ বাড়িবিলাক দেখিলে বৰ পছন্দ হয় যে কি নহওক অকমান বুলো ভন্টিহঁতৰ ঘৰটো দেখুৱাই দিও প্ৰথম সোমাই আহোঁতে আপোনালোকে দেখিলেই এয়া লগতে মোৰ আকৌ এটা বস্তু চকুত পৰিছে আপোনালোকক দেখুৱাম ৰব দেই বৰ সুন্দৰ বাড়ি কোনা এতিয়া গৰম এইফালে লাহেকে সোমাই গৈছো ছোৱালীনে কেমেৰাটো ধৰি দিওঁ দিয়া কৈছে মানে খুতৰা শাক দেখিলে মই ৰবই নোৱাৰো সেইবাবে সোমাই আহিছো বাকি সকলোৱে কামে কামে লাগি আহিছো মানে চুৰ বুলি নেখেদিলেহে ৰক্ষা জানে বাৰু মই এনেকুৱা বনৰীয়া শাকবোৰ খুব ভাল পাওঁ বুলি লগতে মাছ মাংস এৰিবলগীয়া হ'লতো সেইবাবে বনৰীয়া শাক পাচলিবোৰ খুব বিচাৰি থাকো মই তুলি আছো আপোনালোকক দেখুৱাই আছো ৰব কি তুলিছো বনজালুক ক'ত আছে ইয়াতো নাই ঐ ডালিয়া মুঠি দি বহুত আছে কৈছে বুদলিলে ইমান ধুনীয়া লাগিব এইটো মাটি জালু হে এইটো খাব লাগে ইমান দেহ মাছ খোৱা ৰ মই মাছ পাতি আনিছো ৰবি আসলে হেটো কিবা আছে নি জলা ভাজিটো মাছ মাংস আছে নি ইয়াত মাছ মাংস নাই গাহৰি গু অকমান আছে নহয় মায়ে খাব শেষত আপোনালোকক দেখুৱাই আছো এইটো মোৰ জোৱাই এইফালে মোৰ দাদা এইফালে জোৱাই মাক আছিলে কলৈ গ'ল এইয়া এইফালে ভন্টি মেখেলা চেখেলা কুচাই এইফালে বহি আছে আমাৰ দৌতি এইফালে এয়া আলহী যে নহওক সকলোৱে ভাত পানী খাই আজৰি হলো হাঁহি ফূৰ্তিয়ে খালো আৰু বিহু বুলি গোটেইখিনি গোট খাই এতিয়া যাবলৈ ওলাইছো কেনেকুৱা লাগিলে আজি মই যে আহিলো ভাল লাগিলে আৰু কেনে বেয়া লাগিব ভালে পাইছো তাৰপিছতে এতিয়া যাওঁগে বুলি ভাবিছো লগতে আপোনালোককো দেখুৱাইছো বাকি ফটো উঠিবলৈ আছে আমাৰ যে কি নহওক আপোনালোকে অকণমানি ব্লগটো চাই কেনে পালে জনাব বিহু বতৰ এইফালে আমাৰ দেউতি বহি আছে দেউতি বাই বাই দেই বাই বাই এতিয়া যামগে দেই পৱন